কেতিয়া শিক্ষা ল'ব ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে শিক্ষাৰ নামত কি শিকাইছে কণ কণ ছাত্ৰ-ছাত্ৰীক পাবত গজা বিদ্যালয় অক্ষমনীয় কাণ্ডত ক্ষোভ 14 এপ্ৰিলত DY 365ত প্ৰচাৰিত হোৱা এটা খবৰৰ পিছতে বৰপেটা ৰোডত জাঙুৰ খাই উঠিছে জাতীয় সংগঠনসমূহ অসমীয়া আবেগ আৰু স্বাভিমানক ভৰিৰে মোহাৰিলে বৰপেটা ৰোডৰ মাৰিয়ান স্কুল নামৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়খনে প্ৰকাশ কৰা এখন কিতাপত অসমীয়া জাতীয় সংগীতক বিকৃত ৰূপত উপস্থাপন অসমবাসীক চ্যালেঞ্জ বিদ্যালয় কৰ্তৃপক্ষৰ পাৰে যদি এই অসমীয়া শব্দ কিতাপ পঢ়ক আপুনি হয়তো এনে অসমীয়া শব্দ কেতিয়াও বিচাৰি পোৱাই নাই কিন্তু এই শব্দ কিতাপ আছে কি কিতাপখনত প্ৰকাশ কৰা এই শব্দ কিতাপ ক'ত পালে বিদ্যালয় কৰ্তৃপক্ষই বিদ্যালয়খনৰ এই কাণ্ডই আচলতে কি বুজাইছে ঘটনা পোহৰলৈ অহাৰ পিছতে স্কুল কৰ্তৃপক্ষৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে দল সংগঠন বৰপেটা ৰোড আঞ্চলিক ছাত্ৰ সন্থা অসম উন্নতি সভা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ একাংশ নেতা কৰ্মী উপস্থিত হ'ল ব্যক্তিগত বিদ্যালয়খনত ঘটনাৰ তথ্য বিচৰাত গা এৰা মন্তব্য মাৰিয়ান স্কুলৰ কৰ্তৃপক্ষৰ প্ৰিণ্টিঙত ভুল বুলি কৈ দায়িত্ব সামৰিলে কৰ্তৃপক্ষই ফুলৰ কিছুমান সীমা থাকে বেলেগ কথা হলে বেলেগ আছিলে কিন্তু এইটো যিটো জাতীয় সংগীতৰ ওপৰত যিটো অপমান আপোনালোকে কৰিছে এইটো বহুত নিন্দনীয় কাম কৰিছে বিদ্যালয়খনৰ কাণ্ডত ক্ষোভ উজাৰি দল সংগঠনৰ দাবী অতি শীঘ্ৰে বিদ্যালয় কৰ্তৃপক্ষই এই অপৰাধৰ বাবে ৰাজহুৱাকৈ ক্ষমা নুখুজিলে আগন্তুক সময়ত কঠোৰ পদক্ষেপ লোৱাৰ হুংকাৰ নিজৰ ভাষাটোৰ লগতে আমি বিভিন্ন ভাষা-ভাষী লোকক বা বিভিন্ন ভাষাক আমি সন্মান কৰোঁ শ্ৰদ্ধা কৰোঁ ভক্তি কৰোঁ সেই হিচাপে আমি এইটোৱে বিচাৰোঁ যে অসমী আমাৰ যিটো ভাষা ইয়াক যিটো বিকৃতকৰণ তেওঁলোকে কৰিলে তেওঁলোকে অসমৰ ৰাজ্যক ক্ষমা খুজিব লাগিব নিশ্চিতভাৱে পৰৱৰ্তী সময়ত আমি তেওঁলোকে যদি এইটো কোনো সমাধান নকৰে তেনেহ'লে নিশ্চিতভাৱে আমি এই স্কুলখন তালা মাৰি দিবলৈ আমি বাধ্য থাকিম অসমীয়া জাতীয় সংগীতক যিটোভাৱে অপমান কৰিছে বৰপেটা ৰোডত থকা মেডিয়ান স্কুলে যিটো ভুল কৰিছে এইটো কোনোবিধে ক্ষমাৰ যোগ্য নহয় বৰপেটাৰ পৰা হিমাংশু দাস DY 365